নমস্কাৰ আজি পুনৰবাৰ এছআই লাইট অফ এডুকেশ্যন চেনেলৰ ফালৰ পৰা সকলোকে স্বাগতম জনাইছোঁ যিসকল কেণ্ডিডেটে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত বিএড এন্ট্ৰেন্স এক্সাম দিছিলে সেইসকল কেণ্ডিডেটক আজিৰ এই ভিডিঅ'টো মোষ্ট ইম্পৰ্টেণ্ট হয় আৰু যেটো গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত বেচেলৰ অফ এডুকেশ্যন বিএডৰ এন্ট্ৰেন্স এক্সাম দিছিলে আপোনালোকে যেটো কমন এন্ট্ৰেন্স টেষ্ট 2025 আৰু এই এক্সামটো জুলাই মাহৰ 20 জুলাই তাৰিখে আপোনালোকে সানডে এক্সামটো দিছিলে ৰিটেন এক্সাম লগতে অবজেক্টিভ আছিল আৰু যেই নহয় কিয় হেই বিএড এক্সামৰ ৰিজাল্টটো আপোনালোকৰ ডিয়াৰ ডেট মুকলি কৰিছে আৰু সেই ডেটটো আপোনালোকক মই কৈ আছো আপোনালোকক মই এটা কথা কৈছো এনেকুৱা ধৰণৰ নতুন নতুন আপডেটসমূহ আপোনালোকে পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু মই দেখাই আছো ডেটটো কিমান তাৰিখ হয় আপোনালোকে চাই থাকিব ইয়াতে দিয়া আছে গুৱাহাটী ইউনিভাৰ্চিটি গোপীনাথ বৰদলৈ নগৰ গুৱাহাটী 781014 আৰু এই নোটিফিকেশনটো আপোনালোকৰ মুকলি হৈছে 28 তাৰিখ 7 মাহ 2025 ইয়াতে দিয়া আছে নোটিফিকেশনটোত ইট ইজ ফৰ ইনফৰমেশন অফ অল হেড অফ দ্য কলেজ ইনষ্টিটিউশনস এফিলিয়েটেড আন্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি that Guwahati University BEd/CET 2025 provisional result will be declared on 1 August 2025 1 আগষ্টত আপোনালোকৰ ৰিজাল্টটো ঘোষণা কৰিব গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা this has the approval of the competent authorities of GU যেই নহয় কিয় আপোনালোকৰ ৰিজাল্টটো ঘোষণা কৰিব আৰু আপোনালোকক এটা কথা কৈছো আৰু এটো আপোনালোকে ৰিজাল্টটো কেনেকৈ চেক কৰিব পাৰিব আৰু লগতে এইবিলাকৰ এডমিট কাৰ্ড যেটো আছিল হেতু আপোনালোকৰটো প্ৰিন্টেড কপি লাগিব আৰু আপোনালোকৰ যে সম্ৰাট পৰ্টেলত যাই কিনে আপোনালোকৰ এটো লগইন কৰিব লাগিব তাৰ পৰা আপোনালোকে চাব পাৰিব সম্ৰাট যেটো স্মাৰ্ট পৰ্টেল সম্ৰাট নহয় স্মাৰ্ট পৰ্টেল যেটো আছে হেতু পৰ্টেলত আপোনালোকৰ লগইন কৰিব লাগিব তাৰ পিছত আপোনালোকৰ ৰিজাল্টটো আপোনালোকে চাব পাৰিব যেই নহয় কিয় আৰু যদি আপোনালোকৰ কিবা কি জানিবলগীয়া থাকে আপোনালোকে কমেন্ট সেকশনত কমেন্টছ কৰি জনাব মই আপোনালোকক হেখিনি কৈ দিম যেই নহয় কি এখিনিতে মই ভিডিওটো সমাপ্ত কৰিছো থ্যাংক ইউ এছআই লাইট অফ এডুকেশ্যন থ্যাংক ইউ ওয়াচিং দা ভিডিও